ঈশ্বর পর ব্রহ্ম সচিদানন্দ বিগ্রহ অনাদির গোবিন্দ সর্বকারণ মোক সাক্ষাৎ নকৰাকৈ তুমি গুচি যাব বিচাৰিছিলা। তুমি যে পলম কৰিলা সখা। পলম তুমি কৰিলা সখা, বহুত পলম কৰিলা। অত বৰ্ষৰ পাছতহে মোলৈ মনত পৰিল তোমাৰ। মই তোমাক কাহানিও পাহৰা নাছিলো। তেন্তে অহা নাছিলা কিয় ইমান দিনে? মই জানিব পাৰিছো সখা, তুমি ভাবিছিলা মই দ্বাৰকাৰ অধিপতি হৈ তোমাক চিনিবলৈ অস্বীকাৰ কৰিম। সত্য অনুমান কৰিছা। চমৎকাৰ বিচাৰ তোমাৰ। মোৰ বন্ধুত্বক তুমি আজিও নিচিনিলা। মোৰ বন্ধুত্বৰ ওপৰত তোমাৰ অলপ মানুহ ভৰসা নাই। তুমি কেনেকৈ ভাবিব পাৰিলা মোৰ পৰম মিত্ৰ শৈশৱৰ লগৰীয়াক মই সিংহদ্বাৰৰ পৰা উভতি যাবলৈ? শান্ত হোৱা কৃষ্ণ, মই ভুল কৰিলো, মোক ক্ষমা কৰা। ক্ষমা খুজি মোক লজ্জিত নকৰিবা। ব'লা এতিয়া আমি ৰাজকাৰেঙলৈ যাওঁ। নহয় সখা, মই ইয়াৰ পৰাই উভতি যাম। তোমাক সাক্ষাৎ পালো যেতিয়া মোৰ বাবে সেয়াই বহুত। তোমাক লগ পোৱাৰ যি অভিলাষ আছিল সেয়া পূৰ্ণ হ'ল। সেয়েহে তোমাক আৰু মই কষ্ট নিদিওঁ। যাওঁ মই, দিয়া বিদায়। সখা, বুজা নাই মই তোমাৰ কথাৰ অৰ্থ। মই হেন দৰিদ্ৰ ব্ৰাহ্মণে এনে বস্ত্ৰেৰে যদি ৰাজকাৰেঙত ভৰি দিওঁ, কি বুলি ভাবিব তোমাৰ ইষ্ট কুটুম্ব জ্ঞাতি বন্ধুবোৰে? কি বুলি ভাবিব দ্বাৰকাৰ প্ৰজাগণে? তোমাৰ পত্নী সমৰ সন্মুখত তুমি মোক বন্ধু বুলি পৰিচয় দিবা? তুমি জানো লাজত নপৰিবা? তোমাৰ মান হানি হলে মই কেনেকৈ সহ্য কৰিম? সেয়েহে যাওঁ মই। কৃষ্ণ, যাওঁ মই। সখা, কৃষ্ণ, তুমি কিন্তু পূৰ্বৰ দৰে সৰল হৈ আছা। তোমাৰ আগমনত আকৌ মোৰ মান হানি হ'ব কিয়? বৰঞ্চ তোমাৰ চৰণ স্পৰ্শ পায় মোৰ ৰাজকাৰেঙৰ ধূলি কণা পৰ্যন্ত পবিত্ৰ হ'ব। তোমাৰ আগমনত মোৰ মান বাঢ়িবহে শতগুণে। বন্ধুত্বই বাহ্যিক আৱৰণক নিদিয়ে প্ৰশ্ৰয়, গতিকে তেনে ভাৱ নানিবা মনত সখা। কোনো কিন্তু নাই সখা, তোমাৰ কোনো কথাই মই শুনিব নোখোজো। ব'লা সখা,
তোমাৰ স্বাগতৰ বাবে ৰৈ আছে কাৰেঙৰ সকলো বাসিন্দা। ব'লা কৃষ্ণ ব'লা সখা কৃষ্ণ ব'লা। কৃষ্ণ কৃষ্ণ